জয়ন্ত মল্ল বৰুৱাই যদি সঁচাই কিবা কৈছে মই শুনা নাই ময়ো ক্ষমা খুজিছো কাৰণ আপোনালোকক বেয়া কোৱাৰ কোনো অধিকাৰ তেওঁৰ নাই আৰু আপোনালোকে দায়িত্বহে পালন কৰিছে আপোনালোকৰ লগত সবৰ লগতে ভাল সম্পৰ্ক এইটো মুখৰ পৰা কেতিয়াবা ওলাই যোৱা শব্দ এটা এইটো আৰু কোনোবাই নিজে সৰু ভাই নিজৰ মাক বাপেক কি ডাঙৰ মানুহ আছিল যিজন মন্ত্ৰীৰ কথা কৈছে তেওঁৰ মাক বাপেক আদানী আৰু আম্বানী আছিল নেকি তেওঁ নিজে সেই হিচাপতো সবেই আমি সৰু ঘৰৰ মানুহ সাধাৰণ ঘৰৰ মানুহ মোৰ মতেদি তেনেকুৱা ক'ব লাগে আৰু যদি কোনোবাই কাবাক সৰু মানুহ বুলি কৈছে এইটো বহুত ডাঙৰ ভুল কৈছে কাৰণ কোনো মানুহে সৰু হ'ব নোৱাৰে সাংবিধান মইতো ইমান দিন আপোনালোকে মোক ইমানো বেয়া বেয়া প্ৰশ্ন সোধে কেতিয়াবা মই কিবা বেয়া কথা কৈছোঁ নেকি ব্যক্তিগত কিহৰ কাৰণে আপোনালোকেও কাম এটাই কৈছে অসমীয়া দিশটো এৰি দিওঁ যদি জয়ন্ত মল্ল বৰুৱাই কিবা সাংবাদিকক বেয়াকৈ কৈছে তেওঁ ক্ষমা খোজা উচিত আৰু মই নিজে কৈ দিম যে তেওঁ ক্ষমা খুজিব লাগে কাৰণ সাংবাদিকসকল আমাৰ ৰাজনীতি যুদ্ধত সাংবাদিকসকলটো নাই যি আছে তাকে লিখি দিছে গতিকে সাংবাদিকক যদি সঁচাই মইতো শুনা নাই সাংবাদিকসকলৰ প্ৰতি যদি কিবাও বেয়া শব্দ ব্যৱহাৰ কৰিছে তেওঁ এটা ক্ষমা খোজা উচিত আৰু জয়ন্ত মল্ল বৰুৱাই যদি সঁচাই কিবা কৈছে মই শুনা নাই ময়ো ক্ষমা খুজিছো কাৰণ আপোনালোকক বেয়া কোৱাৰ কোনো অধিকাৰ তেওঁৰ নাই আৰু আপোনালোকে দায়িত্বহে পালন কৰিছে